পুৱাৰ ভাগৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছোঁ আৰু আজি অম্বুবাচী মহাযজ্ঞৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ দিনাখন দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা যেতিয়াই 5 বজাত প্ৰৱেশ পথৰ দুৱাৰ খুলি দিয়া হৈছিল আৰু তেতিয়াৰে পৰা এইখিনি মুহূৰ্ত পৰ্যলৈকে লক্ষ লক্ষ ভক্তৰ সমাগম হৈছে। বিভিন্ন সাধুসন্ত আহিছে, দেশ বিদেশৰ ভক্তসকল আহিছে, আহি ভিৰ কৰি থকা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতিনিধিমূল দৰ্শকসকলক। আমি যিটো ফালে দৃশ্যাংশ দেখুৱাইছোঁ, অৱনিবেশ বৰাই যিটো ফালে দৃশ্যাংশ দেখুৱাইছে এই ফালটোৰে বিভিন্ন লোক সোমাই আছে, অৰ্থাৎ এইবাৰ পিছফালৰ পৰা সোমোৱাৰ যিটো ব্যৱস্থা কৰি দিয়া হৈছিল, গতিকে পিছৰ দুৱাৰেৰে সোমাইছে আৰু আগৰ দুৱাৰেৰে মন্দিৰত এপাক পৰিক্ৰমা কৰি ইয়াৰ পৰা ওলাই গৈছে। সেই একেই পৰিৱেশ বিগত 3 দিন ধৰি দেখিবলৈ পোৱা গৈছে। যেতিয়াই প্ৰবৃত্তি হৈছিল, প্ৰবৃত্তি হোৱাৰ পাছৰে পৰা সেই একেই পৰিৱেশ লানি নিচিগা হোত ভক্তৰ পৰিলক্ষিত হৈছে। আগন্তুক আৰু 2 দিন পৰ্যন্ত যিহেতু মা কামাখ্যা ধামৰ মুখ্য গৰ্ভগৃহৰ দুৱাৰ বন্ধ থাকিব, গতিকে সেই দুদিনলৈ সেই একেই ভক্তৰ সোঁত দেখিবলৈ পোৱা যাব। বিশেষকৈ এই 3টা দিনত 3 দিন 3 ৰাতি মাৰ চৰণত পূজা অৰ্চনা কৰিলে যি লোকবিশ্বাস বা জনবিশ্বাস আছে, ভক্তসকলৰ যি মনৰ আশা আকাংক্ষা পূৰণ হয়, সেই বিশ্বাসৰ বাবেই বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই ধৰণে মাৰ চৰণত আশীষ বিচাৰি ভিৰ কৰা পৰিলক্ষিত হয়। আৰু আজিও পুৱাৰ ভাগৰ পৰা সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই পুনৰ কৈছোঁ যে 5 বজাত যেতিয়াই প্ৰৱেশ পথৰ দুৱাৰ খুলি দিয়া হৈছিল আৰু তেতিয়াৰে পৰা এতিয়ালৈকে এই ধৰণে হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। আপুনি যিমানে আগুৱাই যাব, অৱনিবেশ বৰাই দেখুৱাব কেমেৰা লেন্সত, যিমানে দেখিব আগৰ ফালে কেৱল মানুহ আৰু মানুহ। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে নিজৰ ধ্যান ধাৰণাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। মাৰ চৰণত নিজকে বিলীন কৰি দিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তাৰ সমান্তৰালভাৱে আমি বিভিন্ন সাধুসন্তৰ দৃশ্যাংশ দেখুৱাই আহিছোঁ যে সাধুসন্তসকলে তপ জপ সাধনাত ব্যস্ত আছে। তাৰ সমান্তৰালভাৱে ভক্তসকলে নিজৰ মনৰ আশা আকাংক্ষা লৈ মাৰ চৰণলৈ আহিছে, আহি পূজা অৰ্চনা কৰিছে। খুব সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰা সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে যি পৰম্পৰাগতভাৱে শ শ বছৰ ধৰি মা কামাখ্যাত যি অম্বুবাচী মহাযজ্ঞ চলি আছে, आप लोग कहाँ से? आप लोग सर राঙাপাৰা से राঙাপাৰা শোণিতপুৰ ৰাঙাপাৰা আছে। কেনেকুৱা লাগিছে অসমত? বহুত ভাল লাগিল, আমাৰ বহুত ভাল লাগিল। আজি আমাৰ মন ভৰি গ'ল। আমি বহুত দিনৰ ইচ্ছা আছিল, আজি পূৰা হ'ল আমাৰ এইটো আহা ইচ্ছাটো। প্ৰথমবাৰ আহিছে? প্ৰথমবাৰ, মই ফাৰ্ষ্ট টাইম কিমান আমি টোটেল 20 জনমান ল'ৰা আহিছোঁ। 20 জন ল'ৰা, চব ৰঙাপাৰাই হয় এইবিলাক চব। দেখা যায় ৰঙাপাৰা। কেনেকুৱা লাগিছে মাৰ চৰণলৈ আহি? কালি ৰাতিপুৱা আমি আহিছোঁ, কালি ৰাতি ওলাইছিলোঁ, আজি ৰাতিপুৱা পালোঁ। আহি পেলাই বহুত ভাল লাগিছে। মন্দিৰ আমাৰ ক'ব গ'লে আমাৰ ওচৰতে, বেছি দূৰ নহয়, 200 কিলোমিটাৰ। আমি আহিলে ভাল পাওঁ। বহুত ভাল মন্দিৰ। নিশ্চয়কৈ এইসকল লোক শোণিতপুৰৰ পৰা আহিছে। মই কৈছোঁ আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহিছে। কেৱল যে বিদেশী বা অন্য ৰাজ্যৰ পৰাই লোক আহিছে তেনে নহয়। বিগত সময়ছোৱাত দেখিছিলোঁ বাহিৰৰ পৰা অহা ভক্তৰ যথেষ্ট সমাগম আছিল, কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে অসমৰ যথেষ্ট লোক আহিছে আৰু সেই পৰিৱেশ আজিৰ দিনটোত বিশেষকৈ দেখিবলৈ পোৱা গৈছে। এই 3টা দিনত মাৰ চৰণত পূজা অৰ্চনা কৰাৰ কাৰণে সকলোৱে আশা কৰে আৰু সেই অনুসৰিয়ে দেখিবলৈ পোৱা গৈছে য'তেই হিন্দু ধৰ্মাৱলম্বী লোক আছে বিশ্বৰ বিভিন্ন প্ৰান্তত। আৰু কিছুমান কথা বিশ্বাস কৰা হয়, যি পৌৰাণিক আখ্যান নাইবা যি লোকবিশ্বাস, সেই লোকবিশ্বাস অনুসৰি যিখিনি কথা বিশ্বাস কৰা হয়, সেই বিশ্বাস অনুসৰি কেদাৰনাথ ধামত যিসমূহ বাবা বা সাধু সন্যাসীয়ে তপ জপত ব্যস্ত থাকে, তাৰ সমান্তৰালভাৱে অন্যান্য মঠ মন্দিৰ বৈষ্ণৱদেৱী হওক বা কাশী মথুৰা বৃন্দাবন, সেইসমূহত যিসকল সাধু সন্যাসী থাকে, সকলো এই সময়ছোৱাত এই 3টা দিনত মা কামাখ্যা ধামলৈ সকলো ঢাপলি মেলে আৰু সকলোৱে ইয়ালৈ আহি পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। বিভিন্ন বেশেৰে আহে বিভিন্ন সাধু সন্ত আৰু তেওঁলোকে তপ জপত সাধনা থাকি নিজৰ যি সিদ্ধি লাভ, সেই সিদ্ধি লাভৰ বাবে পূজা অৰ্চনা কৰে। বাবা आप कहाँ से? दार्जिलिंग से बोला। हर साल जाता है। यहाँ पर तो माँ को ध्यान करता है। हम 71 में आया था, कि 48 साल से माँ को ध्यान करता है। हर साल ये आता है। ऐसा नागा सन्यासी को चला है, आक्रा में रहता है। कामाख्या माँ का मंदिर के ऊपर में आक्रा में रहता है, दर्शनी दिमाग रहता है। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইসকল বাবা প্ৰত্যেক বছৰে তেওঁলোকে ইয়ালৈ আহে, আহি মাৰ চৰণত তেওঁলোকে নিজকে সমৰ্পিত কৰে।
দেখিবলৈ পোৱা গৈছে এই ধৰণে বিভিন্ন ঠাইৰ পৰা অহা বাবা সাধু সন্ত তাৰ সমান্তৰালভাৱে বিভিন্ন ভক্ত সাধাৰণ ভক্ত আহিছে যিহেতু মূল গৰ্ভগৃহ দৰ্শনৰ ব্যৱস্থা বন্ধ আছে গতিকে দৰ্শনৰ ব্যৱস্থা বন্ধ থকাৰ পাছত চৌহদত প্ৰৱেশ কৰিয়েই যিসকল দৰ্শনাৰ্থী বা যিসকল ভক্ত আছে এই ভক্তসকলে মাৰ আশীষ গ্ৰহণ কৰিছে আৰু মাৰ আশীষ গ্ৰহণ কৰি ইয়াৰ পৰা উভতি গৈছে ক'ৰ পৰা আহিছে বাইদেউ চাৰিআলি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আমি এইখিনি মুহূৰ্তত সাংসদ বিজুলী কলিতা মেধিক পাইছোঁ বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মাৰ চৰণলৈ আহিছে কেনেকুৱা বহু আপোনাৰ লগত বহুকেইগৰাকী আহিছে হয় খুব ভাল লাগি প্ৰতি বছৰে আহোঁ পৰিয়ালৰ লগত শুভাকাংক্ষীসকলৰ লগত গতিকে এইবাৰো আহিছোঁ তলৰ পৰা খোজকাঢ়ি সকলো ইয়াত সকলোৰে লগত খোজকাঢ়ি আহিছোঁ খুব ভাল লাগিছে আৰু মাৰ আশীষ লৈ মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সেৱা জনালোঁ কামনা কৰিছোঁ যে মায়ে গোটেই বিশ্বতে যাতে শান্তি বিয়পায় মাৰ শক্তিৰে যাতে সকলো অপয় অমংগল নাগ হওক তাকেই কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ কেনেকুৱা লাগিছে বাইদেউক লগত লৈ আজি গোটেইখিনি বহুত ভাল লাগিছে আমাৰ আৰু খোজকাঢ়ি যে ইমান তলৰ পৰা আহিছোঁ একদম মানে ফিল হোৱা নাই আৰু খুব ভক্তিভাৱেৰে বাইদেউ আহিছে আৰু আমাকো লগত লৈছে বাইদেউকো ধন্যবাদ আৰু মাৰ দৰ্শন কৰিব পাৰিছোঁ মাক আন্তৰিক মানে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বহুত বহুত সেৱা জনাইছোঁ আৰু সকলোৰে মংগলময় হওক গোটেই পৃথিৱীবাসী মংগলময় হওক গৌৰৱবোধ হয়নে অসমত মা সঁচাকৈ সদায় নিশ্চয় গৌৰৱবোধ হয় আমি পৃথিৱীৰ যেতিয়াই য'তেই নাযাওঁ কিয় যেতিয়াই কওঁ যে অসমৰ পৰা আহিছোঁ বুলি সকলোৱে কয় যে মা কামাখ্যাৰ থলীৰ পৰা আপোনালোক আহিছে গতিকে আমি সঁচাকৈ গৌৰৱবোধ কৰোঁ যে মা কামাখ্যাৰ এই ভূমিত আমাক ভগৱানে জন্ম দিছে গতিকে আমি তাকে লৈ গৌৰৱবোধ কৰোঁ আৰু মাৰ চৰণত কোটি কোটি প্ৰণাম মায়ে সকলোকে ভালে ৰাখক সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে সাংসদ বিজুলী কলিতা মেধি আৰু আমি কৈছোঁৱেই যে মাৰ চৰণলৈ এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে তাৰ সমান্তৰালভাৱে এই ধৰণে আমি দেখুৱাই গৈছোঁ দৃশ্যাংশ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকল আহিছে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তান্ত্ৰিকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে খুব সুন্দৰ দৃশ্য আৰু এই দৃশ্য দেখাৰ পাছত সকলোৰে যি আধ্যাত্মিক ভাৱ সেই আধ্যাত্মিক ভাৱ মনত জাগ্ৰত হৈ উঠিব আৰু যিসকলে ঘৰত আছে ঘৰত থাকি এই দৃশ্য উপভোগ কৰক মাৰ আশীষ ঘৰৰ পৰাই গ্ৰহণ কৰক আৰু সেই পৰিৱেশ আমি দেখুৱাই আছোঁ প্ৰতিনিধি দৰ্শকসকলক খুব সুন্দৰ দৃশ্য বিভিন্ন প্ৰান্তৰ পৰা ৰূপম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কামাখ্যা ধামৰ পৰা অম্বুবাচীৰ তৃতীয় দিনটোৰ পৰিৱেশ আমাক পোনপটীয়াকৈ দেখুওৱাৰ বাবে